স্বাগতম কৰিলোঁ আজিৰ নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকৰ ভালেই চাগে। কথাষাৰ কিন্তু আজি জোৰ জোৰকৈ নকওঁ, লাহে লাহে ক'ব লাগিব, যিহেতু আছোঁ আজি ট্ৰেইনিং চেণ্টাৰ। আজি আমাৰ তাৰমানে আজি আমাৰ কি আছে কৈ দিয়ক। আজি আমাৰ কালচাৰত ৰিজাল্ট দিব। আজি ৰিজাল্ট দিব। তো তাৰমানে পুৰস্কাৰ ধুনীয়াকৈ পেকিং কৰা হৈ গ'ল। বাকী এতিয়া ৰিজাল্টৰ কাৰণে ৰখি আছোঁ আৰু ৰাইজসকল আহিবলৈ বাকী আছে। এই অনুষ্ঠানটি আমি আৰু প্ৰত্যেক পিছতে আমি আৰম্ভ কৰি সিংগুলকে মাৰিলি ঐ। দুটা হৈছে নাই দেখোন। 5 3 2 এটা ভাল মনোভাৱ এটা হওক। আৰু ইতিমধ্যে গম পাইছে তলত লিখা আছে যে লেট শৰৎ বসুমতাৰী মেমৰিয়েল প্ৰাইজ মানি ডিষ্ট্ৰিবিউচন চেৰিমনী। এই পৰীক্ষাটোৰ লগত সংগতি ৰাখি আমাৰ মাজত মই চিনাকি কৰি দিম, অলপ পিছত বাইদেউ দুজন চিনাকি কৰিব অনুৰোধ জনাইছো। আৰু লগতে আমাৰ ৪৬টা নিখিলগুৰু ছাত্ৰ সন্থাৰ হৈ এখন আৰনাইৰে সম্বৰ্ধনা জনাবৰ কাৰণে আমাৰ ৪৬টা নিখিলগুৰু ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ডাঙৰীয়াক মই অনুৰোধ জনাইছো। সকলোৱে এটা হাত কৰি দিয়ক। আজিৰ পৰা আমি আকৌ লং এখন চাইম। Fayake abo. Ha. শ্ৰীমতী সুন্দৰামে আৰু তেখেতৰ পুত্ৰ নৱজ্যোতি বসুমতাৰী ভাইটি, তেখেতৰ নৱজ্যোতি বসুমতাৰী ভাইটিয়ে তেখেতৰ দেউতাকৰ নামত স্বৰ্গীয় শৰৎ বসুমতাৰীৰ নামত পুৰস্কাৰ আগবঢ়াব বিচাৰিছে। আৰু মই পোনপ্ৰথমে তেখেতলোকক আমাৰ নিখিলগুৰু ছাত্ৰ সন্থাৰ হৈ তেখেতলোকৰ দাতা পৰিয়ালক নৱজ্যোতি ভাইটিক আমাৰ ফালৰ পৰা মৰম যাচিব বিচাৰিছো। আৰু এখন আৰনাইৰে সম্বৰ্ধনা জনাবৰ কাৰণে আমাৰ মাজত উপস্থিত আছে আমাৰ নিখিলগুৰু ছাত্ৰ সন্থাৰ উপদেষ্টা হৰেণ কাকলি ডাঙৰীয়া। মই তেখেতক ভাইটিক মৰম জনাবৰ কাৰণে অনুৰোধ জনাইছো। ভাইটি আৰু লগত নিখিলগুৰু ছাত্ৰ সন্থাৰ তেখেত প্ৰিয়কামী আঞ্চলিক সভাপতি সকলোকে জোৰকে হাত কৰিবৰ কাৰণে অনুৰোধ জনাইছো। ভাইটি ভালে থাকক আৰু আকৌ অনাগত দিনত যাতে আমাক এনেকৈ সহায় কৰে। দেউতাক উপস্থিত আছে, দেউতাককো লগত আহিবলৈ অনুৰোধ জনাইছো। দেউতাক বসুমতাৰী ফাৰ্ষ্ট পুৰস্কাৰ পাইছে আৰু নৱজ্যোতি বসুমতাৰী দাতা পৰিয়ালৰ হৈ তেখেতে পুৰস্কাৰ দি আগবঢ়াব। সকলোৱে হাততে মাৰিব। মিঠিংকা দৈ মাৰি জীয়ানী। আচ্ছা, ককায়েকক লগত আহিব লাগে। ছেকেণ্ড পুৰস্কাৰ আগবঢ়াইছে মিঠিংকা দৈ মাৰি লৈ দাতা নিৰঞ্জন মুছাহাৰী। নিৰঞ্জন মাছাৰী তেখেতক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। আৰু তেখেতৰ পৰিয়ালৰ কোনোবা যদি আছে মই খুৰী। এয়া তৃতীয় পজিশ্যন নিৰঞ্জন মাছাৰী। এয়া গৌৰাংগ বসুমতাৰী ফৰ্থ পজিশ্যন। দীপাংকৰ নাৰ্জাৰী
5th পজিশন পাইছে তেখেতক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো পঞ্চম স্থানৰ আৰু এটা পুৰস্কাৰ আছিলে পূৰ্ণিমা খাকলাৰী তেখেতক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো আৰু যদিহে পৰিয়ালৰ কোনো সদস্য আছে লগত আহিবলৈ অনুৰোধ জনাইছো ধন্যবাদ ৰাইজসকল মই ঘৰ আহি পালোঁ মানে দোকান আহি পালোহি আৰু বিশেষকৈ আজি মোৰ ঘৰৰ পৰিয়ালটোক মাতিছিলে কিন্তু তাৰমানে মাৰ লগৰ বাইদেউ এজনী আজি বিদায় মিটিং আছে তাৰমানে ৰিটায়াৰ হৈছে আৰু আজিৰ দিনটোত সেইকাৰণে বিদায় মিটিং পাতিছে স্কুলত সেইকাৰণে মায়ে যাব নোৱাৰিলে আৰু ধৰক ভাইটিয়ে দোকানত আছে মানুহজনীও সিহঁতি যাবলৈ ওলাইছিলে কিন্তু ওলাওঁতে অলপ দেৰি হ'ল পলম হ'ল সেইকাৰণে যাব নোৱাৰিলে সেইকাৰণে বাকী আৰু আমাৰ কি কয় আঞ্চলিক সদস্য হিচাপে মইতো আছোঁৱেই তথাপিও তাৰমানে আকৌ যিটো ল'ৰা ছোৱালীখিনি আগবাঢ়ি যাবৰ কাৰণে যিটো হেৰি দেউতাৰ নামত তাৰমানে কিবা এটা অৰিহণা আগবঢ়াইছিলোঁ পুৰস্কাৰ হিচাপে তো সেইটো কাৰণেও যাবতো লাগিবই তো আৰু আগলৈকে যাতে মই উঠি অহা ল'ৰাবিলাকক সহায় কৰিব পাৰোঁ তাৰে আপোনালোকে আশীৰ্বাদ কৰিব আৰু আজি আৰু বিশেষ ক'বলগীয়া নাই তো অলপ মাথা চাথা কামুৰিছে আৰু মিটিঙত বহি থাকিলে জানে আৰু আপোনালোকে নে কি কয় বেছি দীঘলীয়া নকৰোঁ এয়াই আছিলে তাৰমানে যিহেতু আমাৰ ট্ৰেইনিং চেণ্টাৰ সামৰণি হ'ল তো আকৌ তাৰমানে এই নতুন বছৰটোত আকৌ যিমান পাৰোঁ সোনকালে আৰম্ভ কৰিবলৈ চেষ্টা কৰিম আৰু ডাঙৰ কিজনৰ লগত কথাবিলাক পাতিব লাগিব বাৰু কি হ'ব দেখা যায় আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ আৰু আপোনালোকক আজি লাষ্ট ডিচেম্বৰ বুলি পাৰ্টি খোৱা ভিডিঅ' কালিহে পাব দেই ৰাইজসকল